বিশেষকৈ গছ ৰুব নালাগে, গছ কালি কাটিব নালাগে। শদিয়াৰ পৰা ধুবুৰীলৈ মোৰ হাবিটোৰ পৰা যিটো অভিজ্ঞতা লাভ কৰি আৰু সেইকাৰণে মই ভাবোঁ যে নাকাটিলেই হ'ব, নিজেই হ'ব। আমাৰ টেকন'লজি বহুত ভুল আছে, তাৰ এইটো চৰকাৰৰ গাত দুখ নাই। প্লেনিং অফিচাৰ দুখ। প্লেনিং অফিচাৰ ক'ত থাকে? দিল্লী কংক্ৰিটৰ ফৰেষ্টত থাকে, AC ৰুমত থাকে, AC গাড়ীত যায়, ফিল্ডত নাযায়। অল অভাৰ ইণ্ডিয়া 2015 চনত 4 লেন 6 লেন 9 লেনৰ কাৰণে যিমান গছ কাটিলে, BTCয়ে ৰোৱাও কাটিলে, নিজে গজাটো কাটিলে, ৰজাই ৰোৱাটো কাটিলে। কটাৰ বিনিময়ত গোলকীয় উষ্ণতাত সেই বছৰতে 3000তকৈ বেছি মানুহ মৰিলে। তাৰপৰা হেজাৰ হেজাৰ মানুহ মৰিয়ে আছে। কিয় 10 বছৰ আগত চিন্তা নকৰিলে? কাৰণ বিদেশত দেখোঁ টেকন'লজিবোৰ গছ যদি কাটিব লগা হয় তেওঁলোকে গছ নাকাটে, অন্য জেগাত ৰোৱা ব্যৱস্থা থাকে। আমাৰ ইয়াত আমাৰ দেশৰ টেকন'লজি কিয় নকৰে? সেইকাৰণে আমাৰ ভাৰসাম্যটো হেৰাই গৈছে। এতিয়া সেইকাৰণে সেইটো নহ'বৰ কাৰণে যি হ'ল আৰু কটাটো কাটি শেষ কৰি দিলে 2015তে। এতিয়া সেইবোৰ নাকাটি এতিয়া যিখিনি আছে তাতে 4 লেন 6 লেন 9 লেনৰ কাৰণে আৰু স্কুল কলেজ ইউনিভাৰ্চিটিৰ কাৰণে ওখ প্ৰজাতিৰ গছ যাতে নোৰোৱে, চাপৰ গছ এয়াৰপৰ্টত ৰুব নোৱাৰিব, তাৰপৰা অপকাৰ হয়। এয়াৰপৰ্টত চৰাই খোৱা গছো ৰুব নোৱাৰিব। তেনেকুৱাবিলাক পদক্ষেপ ল'বলৈ কৈছোঁ। মাটিটো পৰীক্ষা কৰি ৰাস্তা কাষত চাপৰ গছৰ জলবায়ু পৰিৱৰ্তন কেতিয়া বাঁহমলী আহিব, কেতিয়া গছটো পেলাব। আৰু তাতকৈ ডাঙৰ কথা হ'ল এই যন্ত্ৰচালিত ইঞ্জিনটো গছ কটা, সেইটো বেন কৰি দিব লাগে। সেইটো প্ৰশাসনৰ লগত থাকক, গছ কাটিলে ফটককৈ কাটিবলৈ, কিন্তু এনে গাই গুটিয়াকৈ দিব নালাগে। এতিয়া অৰুণাচল চৰকাৰে এয়াৰ গান বন্ধ কৰিলে, সেই যন্ত্ৰচালিত ইঞ্জিনটো বেন কৰাৰ কাৰণে গছ কটাৰ আমেৰিকাই মাতি নি এৱাৰ্ড দিছে। পৃথিৱীৰ পথ প্ৰদৰ্শক অৰুণাচল সেইটো হৈ গৈছে। তাৰ পৰা যদি বিজ্ঞানী যদি ওলায় আৰু ভাল লাগিব, আৰু এনেই ছাত্ৰ ছাত্ৰীৰ লগত থকা মৰম স্নেহবোৰ থাকিবই। মই এইকাৰণে ভাবোঁ, মোক সোধে আপুনি ইয়াৰ পিছত কি কৰিব? নহয়, মই যিমান দিন থাকিম সিমান দিন ভাৰতীয় প্ৰশাসনৰ ছাত্ৰ ছাত্ৰীৰ লগত থাকি পৃথিৱীক ভাল পাবলৈ শিকোৱাটো মোৰ কাম। সেইকাৰণে মই সেই জীয়াই থকালৈকে সেইটো কামেই কৰিম আৰু মোৰ বেলেগ ধান্দা নাই।